বিহুৰ অবিহনে যেন আমাৰ কোনো এটা অনুষ্ঠানেই সম্পূৰ্ণ নহয়। এয়া আছিল আমাৰ উত্তৰাখণ্ডৰ দৰা ডক্টৰ দীক্ষিতৰ পৰিয়ালবৰ্গ। বিহুৰ তালে তালে তেওঁলোককো নচুৱালো। বহুত এনজয় কৰিলে তেওঁলোকে আৰু তেওঁলোকৰো ট্ৰেডিশ্যনেল কিছুমান গানত আমিও নাচিলোঁ। মুঠতে সংগীত অনুষ্ঠান সুন্দৰকে হৈ গ'ল। আনফালে এয়া চলি আছিলে মেহেন্দী ৰচম আৰু জীৱনত প্ৰথমবাৰৰ বাবে উৰ্মিৰ হাতেৰে সুন্দৰকে মেহেন্দী অঁকালো আৰু তাই এগৰাকী খুব সুন্দৰ নিপুণ মেহেন্দী আৰ্টিষ্ট তেজপুৰৰ। তাই উঠাই দিয়ে কেইখনমান ফটো ইয়াত সংলগ্ন কৰিছোঁ। এয়া হৈছে আমাৰ মৰমৰ কইনাজনী ডক্টৰ অন্তৰা আৰু এয়া ডক্টৰ দীক্ষিত, মা দেউতা আৰু সৰু ভণ্টি। আমি চাৰিওটা গৈছিলোঁ ৫ তাৰিখে তেওঁলোকৰ ৰিচিপশ্যন এটেণ্ড কৰিবলৈ। এয়া হৈছে মুকুল আংকল আণ্টি, কইনাৰ মাক দেউতাক, কইনাৰ বৰ্তাক, এয়া কইনাৰ খুৰীয়েক মোৰ মৰমৰ মানু মেম। ৩ তাৰিখে আছিল সিহঁতৰ বিয়া, কিন্তু ৩ তাৰিখে আমি গৈছিলোঁ যোৰহাটলৈ মোৰ মাহীৰ ছোৱালীৰ বিয়া এটেণ্ড কৰিবলৈ। ত' আমি ৫ তাৰিখে সিহঁতৰ অভ্যৰ্থনা অনুষ্ঠানটোলৈ গৈছিলোঁ। খুব সুন্দৰকৈ আয়োজন কৰিছিল। দুয়ো সুস্থ থকা, সুখী হোৱা, এয়ে আমাৰ কামনা। থেংকছ ফৰ ৱাচিং।